এইটো হৈছে পৃথিৱী বিখ্যাত আইফেল টাৱাৰ লিফ্টৰ মেকানিজম আইফেল টাৱাৰৰ কালি আমি আহি পালোহি এতিয়া বৰ্তমান মই উপস্থিত আছোঁ ফ্ৰান্সৰ পেৰিছত এইখন হোটেলত আমি কালি থাকিলোঁ ইণ্ডিয়ান সময় আমি ৰাতি কালি 11:30 মানত পালোহি বৰ্তমান ইয়াত সময় হৈছে 8:44 আৰু এতিয়া আমি ব্ৰেকফাষ্ট খালোঁ 9:15 গাড়ী আহিব আজি আমাৰ চাইট চিন আছে চিটি টুৰ আছে চকুৰে চাম আমাৰ ভিডিঅ' জৰিয়তে আপোনালোকক দেখাম অলপ বাহিৰৰ পৰিৱেশটো দেখাম আপোনালোকক এতিয়া কোনখন হোটেলত বহুত ডাঙৰ হোটেল কালি ইয়াত দুটা বস্তু মই আপোনালোকক কৈছোঁ ইয়াত কোনো আমাৰ ইণ্ডিয়ান হোটেলৰ নিচিনা কোনো ৱেটাৰ নাই আপুনি সকলো বেগ লাগেজ নিজেই কেৰি কৰিব লাগিব আৰু এটা বস্তু নাই যিটো আমাৰ কাৰণে অকণ অসুবিধা সেইটো গম পাইছে না আমি মানে ৰাতিপুৱা শৌচালয়ত আমাৰ নিচিনা সুবিধা নাই এই খাই বৈ চিম্পিও ৰেডি হৈছে আমাৰ মানুহখিনি সকলো আহি উপস্থিত হৈছে লাউঞ্জত সুকান্ন হোটেল মই বাহিৰৰ পৰা এবাৰ আপোনালোকৰ পৰিৱেশটো দেখাই আছোঁ এইটোৱে অঞ্চল ইয়াতে বহুখিনি হোটেল আহোঁতে লক্ষ্য কৰিলোঁ আৰু আমি থকা হোটেলখন হৈছে এইখন এয়াই আমাৰ চিম্পিহঁত আহিছে ইয়াৰ পৰা ইমান চিনিয়ৰ মানুহ সেইজন বেণুগোপাল আহিছে চেন্নাইৰ পৰা তেখেতক আহোঁতে হুইল চেয়াৰত আহি ফ্লাইটত বহিছে কিন্তু তেওঁ বুলি পূৰা উদ্যম কমা নাই মনোবল কিমান বেছি এয়া আমাৰ সন্মুখত যিটো এই গোল ৰাউণ্ড দেখিছে এয়াই হৈছে পেৰিছ অলিম্পিক 2024ৰ মূল ষ্টেডিয়াম এই ষ্টেডিয়ামখনৰ কাষতে নতুনকৈ এটা তেওঁলোকে মেট্ৰ' ষ্টেচনো আৰম্ভ কৰিছে যাতে খেলুৱৈসকল সুকলমে অহা যোৱা কৰিব পাৰে আমাৰ গাড়ী ফ্ৰান্সৰ খুব সুন্দৰ মসৃণ স্মুথ ৰাস্তাৰে আগবাঢ়িছে আৰু ৰাস্তাৰ দুই কাষে আপোনালোকে মন কৰিছেনে খুব সুন্দৰ পৰিপাটি ঘৰ বিল্ডিং আদি দেখা গৈছে কিন্তু ইয়াৰ চহৰৰ মাজমজিয়াত সকলো বিল্ডিং আপোনালোকে পুৰণা দেখা পাব এই আমি চহৰৰ অকণমান বাহিৰত আছোঁ এতিয়া আমি লাহে লাহে চহৰৰ ভিতৰত প্ৰৱেশ কৰিম এই চহৰৰ বস্তুবিলাক দেখিলে এনে লাগে যে তেওঁলোক কিমান দিনৰ আগৰ পৰাই আগবঢ়া আছিল এই চহৰবিলাকৰ এটা বৈশিষ্ট্য আছে এই চহৰবিলাকৰ ৰাস্তাৰ কোণাৰ যিটো বিল্ডিং হয় সকলো বিল্ডিঙৰ চেহেৰা একে সেইগতিকে ইয়াৰ ৰাস্তা আৰু ডিষ্ট্ৰিক্টৰ নাম লিখা থাকে Indian is a motorcycle which is a huge American brand but it is not Indian अपना इंडिया नहीं है it is an American brand Indian এইটো হ'ল বিখ্যাত সমৃদ্ধ ঐতিহ্য সমৃদ্ধ আৰ্চ দ্য টৰ্মে এইটো আমাৰ ইণ্ডিয়া গেটৰ নিচিনা ইয়াত যিসকল শ্বহীদ হৈছে বেলেগ বেলেগ যুদ্ধত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা আছে আৰু ইয়াত সকলো সময়তে এটা চাকি মানে গেছৰ দ্বাৰা চাকি জ্বলাই থোৱা হয় ৰাতিও আমি ইয়ালৈ আহিম ইয়াৰ পৰিৱেশ আমি লক্ষ্য কৰিম ফ্ৰান্সখনৰ যেন প্ৰতিটো বস্তুতে এটা আৰ্টিষ্টিক মাইণ্ড সোমাই আছে দেখিলে বুজা যায় এই বিল্ডিংবিলাক চাওকচোন 1300-1400 শতিকাতে বনোৱা বিল্ডিং কিমান সুন্দৰ লাগিছে চহৰখন আমি যেন সপোনত ঘূৰি ফুৰিছোঁ তেনেকুৱা লাগিছে চহৰখনৰ মাজত এতিয়া ঘূৰি ফুৰিছে সকলো বিল্ডিঙেই পুৰণি আৰু ইয়াত চাইকেলৰ বহুল প্ৰচলন আছে গোটেই ইউৰোপখনতে এয়া চাওক চাইকেলৰ কাৰণে বিশেষভাৱে এটা চাইকেলৰ ষ্টেণ্ড ৰখা আছে চাইকেল লেন ইয়াত আছে আমি এই আহি পালোহি পৃথিৱীৰ যি বিখ্যাত অপেৰা বুলি কয় এই অপেৰা হাউচৰ সন্মুখত এইটোৱে সন্মুখৰ পৰা অপেৰা হাউচ এইটো সন্মুখ ভাগ ইয়াৰ ওপৰত এটা গল্ডেন ষ্টেচু আছে এতিয়া আমি আহিছোঁ এটা গ্লাছৰ ইয়াতে পিৰামিড আছে তললৈ আমি এক্সেলেটাৰ দি নামি আহিবলগীয়া হৈছে ইয়াৰ পৰা ওলাই আমি কাষতে এটা মিউজিয়াম আছে মিউজিয়াম যাম যিটো পৃথিৱীৰ বিখ্যাত মিউজিয়াম চিম্পিও ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে ইয়াত মানে পৃথিৱীৰ কিমান মানুহ আহে নেদেখিলে বুজা টান
বহুত মানুহে ইয়াত ভ্ৰমণ কৰে। এই আমি আহি পালোহি বিখ্যাত মিউজিয়ামৰ কাষত। এই গাড়ীসমূহ যে দেখিছে, এই গাড়ীসমূহত উঠাই মানুহক ফুৰাবলৈ নিয়ে, চিটি টুৰ কৰায়। সেইটো বিখ্যাত মিউজিয়াম আমাৰ সন্মুখত। এই মিউজিয়ামতে বিখ্যাত মনালিছাৰ ছবি আছে আৰু এই মিউজিয়ামৰ লগত থকা বিল্ডিঙতে আমাক কোৱা মতে নেপোলিয়নৰ ঘৰ আছিল। এতিয়া প্ৰখৰ ৰ'দ ইয়াত, কিন্তু ধুনীয়া বতাহ বলি আছে। এইবোলে বিল্ডিং। বহুত পুৰণি ঐতিহ্য ইয়াত সোমাই আছে। প্ৰতিটো কোণাই কোণাই ইয়াত পুৰণি ঐতিহ্য দেখা পোৱা যায়। ইয়াৰ পৰা অকণ অকণকৈ আইফেল টাৱাৰটো দেখা গৈছে, সেইটো তালৈকে গৈ আছে এতিয়া। এনেই দুপৰীয়া এটা লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি ইফালৰ পৰা সিফালে চহৰখনত বোলে এপাক ঘূৰি ফুৰোঁ। চিম্পি বহিলে, ভাগৰ লাগিছে নেকি, মই অকলে ইপিনৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। আহি পেলাই ফ্ৰেণ্ডছত এখন দোকানত এতিয়া সোমাইছিলোঁ, কিন্তু কথাটো হ'ল কি, ইয়াতে আমি কথা পাতি থাকোঁতে চিম্পি মোক চিধাই সুধিলে যে আপোনালোক ক'ৰ অসমৰ? ল'ৰা এটা আছে, পঢ়ি আছে ইয়াতে, পাৰ্ট টাইম সি কাম কৰি থাকে। ভাল লাগিলে সেইটো কাৰণে সৰুকৈ। এইবিলাকেই হৈছে ঐতিহ্য সমৃদ্ধ একোটা বিল্ডিং। ফ্ৰান্সখনৰ বহুত পুৰণি আৰ্টিষ্টিক মাইণ্ডৰ লোক ইয়াত বাস কৰিছিল। সেইবোৰ ফ্ৰান্সৰ প্ৰতিটো কোণাই, প্ৰতিটো শিল, প্ৰতিটো ঘৰতে যেন তেওঁলোকৰ আৰ্টৰ নমুনা দেখিবলৈ পোৱা যায়। এতিয়া আমি ৰাস্তাৰ কাষে কাষে গৈ আছোঁ। সন্মুখত পুৰণি বিল্ডিং। তেওঁলোকে পুৰণি বস্তু কোনো কাৰণত ডেষ্ট্ৰয় কৰা নাই, সেইসমূহ খুব সুন্দৰকৈ ৰাখিছে। এইখনেই ফ্ৰান্সৰ চেইন নদী। ইয়াৰ পাৰতেই ফ্ৰান্সখন অৱস্থিত। দুই কাষে ফ্ৰান্সৰ পুৰণি ঐতিহ্যৰ বিল্ডিংবিলাক অৱস্থিত হৈ আছে আৰু এইসমূহ আমি ইভিনিঙত ক্ৰুজ কৰিম। তাৰ যোগেদি আমি এইখিনি নিশ্চয় দেখা পোৱা যাব। এতিয়া আমি যিটো ৰাস্তা দি গৈছোঁ, এই ৰাস্তা আপোনালোকে মন কৰিছেনে? কাষে কাষে সৰু সৰু দোকানৰ নিচিনাকৈ আছে। এইবিলাক আমাৰ যেনেকৈ কেলকাতা কলেজ ষ্ট্ৰীট আছে, তেনেধৰণে ইয়াত কিতাপ বিক্ৰী কৰে। So this is the end of the Louvre, and ahead of that, this balloon kind of thing you can see. Obviously, it's temporary; it's not a permanent thing. এইখনেই চেইন নদীৰ পাৰত চব কিমান পুৰণা বিল্ডিংবিলাক অৱস্থিত। খুব সুন্দৰভাৱে তেওঁলোকে এতিয়াও সেইবিলাক সংৰক্ষণ কৰি ৰাখিছে। কোনো কাৰণত তেওঁলোকে আগৰ পুৰণি বস্তু ডেষ্ট্ৰয় কৰা নাই। প্ৰতিটো কোণাই, প্ৰতিটো বিল্ডিং, প্ৰতিটো ঘৰেই যেন একোটা বৈশিষ্ট্যপূৰ্ণ। আৰু আজি আমি ফ্ৰান্সত প্ৰথম এইখনহে চেইন নদী। খুব পৰিষ্কাৰকৈ ৰাখিছে, ইয়াত কোনো ধৰণৰ জাবৰ জোঁথৰ নেপেলায়। As the Institute of France, basically it's a cultural center. Also, this is a place where they add words in the dictionary, in the French dictionary. এতিয়া আমি গৈ আছোঁ বিখ্যাত আইফেল টাৱাৰ কাষলৈ। তাৰ পৰা আমি আপোনালোকক আইফেল টাৱাৰ নিশ্চয় দেখুৱাম। আমিতো ইয়ালৈ আহিছোঁ, আমাৰ জৰিয়তে আপোনালোকক আমি কিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এইটো পৃথিৱী বিখ্যাত আইফেল টাৱাৰ। এইটো সাজিছিল বিখ্যাত ইঞ্জিনিয়াৰ গপষ্টপ আইফেল আৰু তেওঁৰ নামেৰে এই টাৱাৰটোৰ নাম আইফেল টাৱাৰ ৰখা হৈছে। এইটো সাজিবলৈ আৰম্ভ কৰিছিল ২৬ জানুৱাৰী ১৮৮৭ চনত আৰু ১৮৮৯ চনৰ ৩১ মাৰ্চত মুকলি কৰা হয়। বৰ্তমান মই উপস্থিত আছোঁ পৃথিৱী বিখ্যাত আইফেল টাৱাৰৰ ছেকেণ্ড লেভেলত, আৰু ইয়াৰ পৰা আপোনালোকক সমস্ত পৰিৱেশ দেখুৱাম, ইয়াৰ পৰা ফ্ৰিজ দেখাম। এয়া চিম্পি ধুনীয়া পৰিৱেশ লিফ্টৰ মেকানিজিম আইফেল টাৱাৰৰ কিমান ডাঙৰ চকাক লগাইছে দেখিছেনে? এইখন আগত পেৰিছ অলিম্পিকৰ এখন ষ্টেডিয়াম। অলিম্পিক হৈছে, এতিয়া পেৰা অলিম্পিক চলি আছে ৮ তাৰিখলৈকে। ফ্ৰান্সখনৰ এইখনে এখন নদী মানে আমাৰ তাৰ একেবাৰে সাধাৰণ জানৰ নিচিনা, কিন্তু কিমান পৰিপাটিকৈ সেইপিনে দুইপিনে ৱাল দি পেলাই তৈয়াৰ কৰি লৈছে যাতে কোনো ইৰ'শ্যন নহয়।
আৰু এইখনে তেওঁলোকৰ ইয়াৰ পৰাই পানী আহৰণ কৰে। Sur la visite du premier étage, reçoit visite de classe. এইটো হৈছে পৃথিৱীৰ বিখ্যাত আইফেল টাৱাৰ। এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাইছে দেই। এইটো এটা মেচিন। আমাৰ কফিটোৰ দাম আছিলে টকা লিখা, আমাৰ পৰা ল'লে 6 টকা গিলাচটোৰ কাৰণে। যেতিয়া আমি গিলাচটো খাই পেলাই ইয়াত ভৰাই দিলোঁ, ভৰাই দিয়াৰ লগে লগে আমাৰ 2 টকা ৰিটাৰ্ণ দিলে। আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্টত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিব। সোনকালেই আপোনালোকক লগ পাম ইভিনিং এট পেৰিছত। বাই বাই।